মাঘৰ বিহু বুলিলে সাধাৰণতে খোৱাবোৱাই মেইন যদিও আমি সাধাৰণতে ৰাতিপুৱা উঠি সোনকালে মেজিটো বনালোঁ। এই দেখিছে আপোনালোক প্ৰকাণ্ড মেজি আৰু মেজি আমি বনাই থাকিলোঁ। তাৰপিছত এয়া মাহেঁতি গোটেইখিনি চুবুৰী মানুহখিনি মিলি পিঠা খুন্দিব লৈছে আৰু সন্ধিয়া পিঠা বনাইছে। এয়া আছে বিহু মানে মাঘৰ বিহু বুলি ক'লে সাধাৰণতে তিলৰ পিঠাই মেইন। তিল পিঠা বুলি একদম ক'বই নালাগে। এয়া দেখিছে মায়ে তিল পিঠা বনাই আছে, তিল পিঠা এখন এখনকৈ বনাই আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পিঠাটোৱে হ'ল তিল পিঠা মাঘৰ বিহুৰ সময়ত খোৱা। এয়া দেখিছে তিলৰ পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় এই মাঘৰ বিহুতে। আৰু সন্ধিয়া দেখিছে এয়া সকলোৱে আমি মিলিজুলি মেজিটোৰ কাষতে ভোজ ভাত ৰেডি কৰিছোঁ। আৰু ভোজ ভাত মানে সকলোৱে একেলগে মিলিজুলি আমি গোটেই মানুহখিনিয়ে এয়া দেখিছে খাম আৰু কাৰণ এইটো মাঘৰ বিহুত উৰুকাৰ সন্ধিয়া ভোজ ভাত খোৱা হয়। আপোনালোকে সকলোৱে জানে ভোজ ভাত এইপিনে বনাই ৰেডি হোৱাৰ পিছত আমি খাবলৈ বহিয়ে গ'লোঁ। দেখিছে আপোনালোকে মানে মেইন গাহৰি মাংস আমি খাই ভাল পাওঁ। বহুতে মাছ খায় কিন্তু আমি গাহৰি মাংস, এয়া ব্ৰইলাৰ মাংস, তাৰপিছত পনীৰ চনীৰ তেনেকৈ খোৱা নহ'লে, মাছ বনাইছিলে মাছো খোৱা নহ'ল। এইফালে দেখিছে আপোনালোকে গোটেই মানুহখিনি মিলিজুলি সকলোকে খানা পিনা খাই আছে। আৰু দেখিছে ৰাতিপুৱা শুই উঠি আমি মেজিটো জ্বলাই দিলোঁ। তাৰপিছত মেজি জ্বলাই সকলোৱে চাহ উঠি মাহ কৰাই এইপিনে বহি একেলগে খাবলৈ আৰম্ভ কৰিছোঁ। তিলৰ লাৰু, নাৰিকলৰ লাৰু, বিভিন্ন ধৰণৰ আলু, এইবিলাক সকলোৱে আমাৰ পৰম্পৰা।